মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টিত আমি স্থানাংক জ্যামিতি চেপ্টাৰটিৰ কেইটামান ইম্পৰ্টেন্ট এমসিকিউ চাবলৈ ওলাইছো প্ৰথমটি প্ৰশ্ন আমাক দিয়া আছে কাৰ্টেজীয় সমতলত যি অনুভূমিক ৰেখাই কোনো বিন্দুৰ অৱস্থান নিৰ্ণয় কৰে সেই ৰেখাডালক কোৱা হয় তো কাৰ্টেজীয় সমতল যদি আমি চাওঁ তেতিয়া হলে অনুভূমিক ৰেখাডাল আছিল তোমাৰ কি x এক্সিস x অক্ষ আৰু যেটা উলম্ব অক্ষ আছিল এডালৰ নাম আছিল y অক্ষ হয়নে এতিয়া তোমাক কৈছে যে অনুভূমিক ৰেখাই কোনো বিন্দুৰ অৱস্থান নিৰ্ণয় কৰে সেই ৰেখাডালক কি বুলি কোৱা হয় x এক্সিস হয়নে এই x এক্সিস আৰু y এক্সিস যেটো বিন্দুত কাটে সেই বিন্দুটোৰ নাম কি বাৰু মূল বিন্দু ওকে কোৱেশ্চন নম্বৰ 2 এটা বিন্দুৰ ভুজ ধনাত্মক কেতিয়া হ'ব এটা আমি আৰম্ভণিৰ পৰা চাওঁ প্ৰথমতে আমি চাওঁ অনুভূমিক ৰেখাডালৰ নাম কি আছিল x এক্সিস আছিল হয়নে আৰু উলম্ব ৰেখাডালৰ নাম কি আছিল এডাল আছিল y এক্সিস ইহতে যেটো বিন্দুত কাটিব হেতু বিন্দু আছিল o এটা x এক্সিস আৰু y এক্সিস যেটা কটাকটি কৰে তেতিয়া আমি চাৰিটা খণ্ড ইয়াতে দেখিবলৈ পাওঁ এই খণ্ডটোৰ নাম হৈ গল প্ৰথম চুক এটো হৈ গল তোমাৰ দ্বিতীয় চুক এটো হৈ গল তোমাৰ তৃতীয় চুক আৰু এটো চতুৰ্থ চুক ঘড়ী কটাৰ বিপৰীত দিশত আমি নামকৰণ কৰিছো এতিয়া প্ৰথম চুকত যদি আমি চাওঁ প্ৰথম চুকত যেটো বিন্দু থাকিব তাৰ যেটো চিন হ'ব প্ৰথমটো x ৰ মান আমি বহাও দ্বিতীয়টো আছিল y মান গতিকে x ৰ স্থানাংক আৰু y স্থানাংক দুটা তোমাৰ কি হয় পজিটিভ হয় দ্বিতীয় চুকত যদি তুমি মন কৰা x ৰ যেটো মান হেতু নেগেটিভ হ'ব আৰু y যেটো মান হেতু কি হ'ব পজিটিভ হ'ব ঠিক একেদৰে তৃতীয় চুকত থকা বিন্দুটোৰ যদি আমি চাওঁ তেতিয়া হলে দুটা চিন কি হৈ যাব মাইনাস x ৰ আৰু y দুটা স্থানাংক নেগেটিভ হ'ব চতুৰ্থ চুকত যদি তুমি চোৱা তেতিয়া হলে x ৰ মানটো তোমাৰ কি হ'ব পজিটিভ হ'ব কিন্তু y মানটো তোমাৰ কি হ'ব নেগেটিভ এটা কি হৈছে আমাক কৈছে যে এটা বিন্দুৰ ভুজ কেতিয়া ধনাত্মক হ'ব অৰ্থাৎ আমি কি পালো যে প্ৰথম চুকত থাকিলে এটা ভুজ কি আছে ভুজ মানে x ৰ স্থানাংকটো কোৱা হয় ভুজ আৰু y স্থানাংকটো কোৱা হয় কোটি y স্থানাংকটো কোৱা হয় কোটি এতিয়া ভুজ আমি কত কত ধনাত্মক পালো প্ৰথম চুকত যদি থাকে তেতিয়া হলে ভুজটো ধনাত্মক হয় চতুৰ্থ চুকত যদি থাকে তেতিয়া হলে কি হয় ধনাত্মক হয় গতিকে আমি কি বুলি ক'ব লাগিব যে বিন্দুটো যদি প্ৰথম আৰু চতুৰ্থ চুকত থাকে তেতিয়া হলে সেই বিন্দুটোৰ ভুজ ধনাত্মক হ'ব 3 নম্বৰ আমাক দিয়া আছে কাৰ্টেজীয় সমতলত অনুভূমিক আৰু উলম্ব ৰেখা দুডালে বিভক্ত কৰা ভাগ কেটা কোৱা হয় এটা অকমান আগত আমি চাইছিলে যে x এক্সিস আৰু y এক্সিস যেতিয়া কাটে তেতিয়া ইয়াত আমি চাৰিটা খণ্ড পাওঁ আৰু প্ৰতিটো খণ্ডকে আমি কি বুলি কওঁ চুক বুলি কওঁ গতিকে ইয়াৰ পৰা শুদ্ধ অপচনটো তোমাৰ হ'বগে ডি কোৱেশ্চন নম্বৰ 4 যদি কোনো বিন্দুৰ স্থানাংক 0 - 3 হয় তেন্তে ই নিম্নলিখিত কোনটো স্থানত থাকিব বুলি আমাক কৈছে এটা ইয়াতে যদি তুমি মন কৰা ইয়াতে x ৰ স্থানাংকটো কি হৈ আছে 0 যেতে x ৰ স্থানাংক 0 হয় তেতিয়া বিন্দুটো y অক্ষত থাকে কত থাকিব y অক্ষত থাকে ঠিক একেদৰে যদি y স্থানাংকটো 0 হৈ যায় যদি y স্থানাংকটো 0 হৈ যায় তেতিয়া হলে ইয়াকো কত থাকিব x অক্ষত থাকিব নম্বৰ 5 যদি কোনো বিন্দুৰ স্থানাংক -5 2 হয় তেন্তে ই নিম্নলিখিত কোনটো স্থানত থাকিব এতিয়া অকমান আগত যেতিয়া আমি চাইছিলো চিন কেটা ইয়াতে কি আছিল মাইনাস প্লাস যদি থাকে প্ৰথমটো মাইনাস দ্বিতীয়টো যদি প্লাস হয় তেতিয়া হলে কোনটো চুকত থাকে দ্বিতীয় চুকত থাকে গতিকে ইয়াতো এটো কি হ'ব প্ৰথমটো কি আছে মাইনাসত আছে দ্বিতীয়টো কিহত আছে প্লাসত গতিকে এই কোনটো চুকত থাকিব দ্বিতীয় চুকত থাকিব নম্বৰ 6 বিন্দু এটাৰ x ৰ স্থানাংক আমাক 0 দিয়া আছে বিন্দু এটাৰ x ৰ স্থানাংক যদি 0 হয় x ৰ স্থানাংক 0 তেতিয়াহলে y স্থানাংকটো আমি কি পাম কিবা এটা পাম আৰু হয়নে তো 0y এতিয়া x ৰ স্থানাংক 0 হলে মই কি বুলি কৈছিলো অকমান আগত যে ই y অক্ষত থাকিব কত থাকিব y অক্ষত থাকিব কোৱেশ্চন নম্বৰ 7 চতুৰ্থ চুকত থকা বিন্দু এটাৰ ভুজ আৰু কোটি চিন ক্ৰমে চতুৰ্থ চুকত যদি থাকে তেতিয়াহলে এটো কি আছে প্ৰথমটো তোমাৰ পজিটিভ হয় দ্বিতীয়টো কি হয় নেগেটিভ অৰ্থাৎ x ৰ মানটো পজিটিভ হয় y মানটো নেগেটিভ বা তুমি ক'ব পাৰা যে ভুজটো কি হয় পজিটিভ হয় কোটিটো কি হয় নেগেটিভ সো ইয়াৰ পৰা শুদ্ধ অপচন তোমাৰ কোনটো হ'বগে বি নম্বৰ 8 -34 বিন্দুটোৰ y অক্ষৰ পৰা তোমাক লম্ব দূৰত্ব খুদিছে -34 বিন্দুটো ক'ত থাকিব দ্বিতীয় চুকত থাকিব ওকে এতিয়া y অক্ষৰ পৰা যেতিয়া তোমাক লম্ব দূৰত্ব খুদিব তেতিয়া তুমি x ৰ মানটো চাবা x ৰ স্থানাংক চাবা কিহৰ চাবা x ৰ স্থানাংকটো চাবা তে x ৰ স্থানাংক আমাক কি দিয়া আছে এই বিন্দুটো x ৰ স্থানাংক কিমান -3 এতিয়া
এই -3টোৱে তোমাৰ উত্তৰ হ'ব কিন্তু ইয়াক -3 নহয় আমি এটো +3 বুলি ধৰিম কিহৰ কাৰণে কাৰণ দূৰত্বক আমি সদায় পজিটিভ ধৰো এটা মই কি কৰে ভালকে বন কৰা তোমাক যদি y অক্ষৰ পৰা লম্ব দূৰত্ব সোধে তেতিয়া হলে তুমি x ৰ স্থানাংক চাবা আকৌ যদি x অক্ষৰ পৰা সোধে তেতিয়া হলে y স্থানাংক চাবা বুজি পালা নম্বৰ 9 x অক্ষৰ ওপৰত থকা বিন্দু এটাৰ স্থানাংক যদি x অক্ষৰ ওপৰত যদি বিন্দু এটা থাকে তেতিয়ালে ইয়াৰ স্থানাংক কি হ'ব বুলি তোমাক সুধিছে x অক্ষৰ ওপৰত যদি থাকে তেতিয়ালে x ৰ মানটো আমি পাম যে কোনো কিন্তু y মানটো আমি নাপাও y মানটো কি হ'ব 0 হ'ব এটাকে বিন্দুটোৰ স্থানাংক আমি কি লিখিব লাগিব x0 নম্বৰ 10 y অক্ষৰ ওপৰত থকা সকলো বিন্দুৰ কুটি এতিয়া y অক্ষৰ ওপৰত যদি আমি চাও এডাল আছিল তোমাৰ y অক্ষ হয় নাই তো y অক্ষৰ ওপৰত যে কোনো স্থানত থাকিব পাৰে বিন্দুটো গতিকে y মানটো যে কোনো হ'ব পাৰে হয় নাই আৰু ইয়াৰে কুটি মানে কি y স্থানাংক তো y স্থানাংক মানে y মানটো যে কোনো হ'ব পাৰে হৈ গল তো যে কোনো সংখ্যাটো হ'ব তোমাৰ শুদ্ধ অপচন থ্যাংক ইউ এভৰিवन